নমস্কাৰ। অসমৰ এটা জাতীয়তাবাদী সংগঠন নাম হৈছে আসু, অল এছাম ষ্টুডেণ্টছ ইউনিয়ন। এই সংগঠনটোৰ নাম শুনি আপোনালোকে হয়তো ভাবিছে যে ইয়াত অকল ষ্টুডেণ্টে থাকে। হয়, আপোনালোকে ঠিকেই শুনিছে, কিন্তু সেইবোৰ বুঢ়া ছাত্ৰ। কেৱল চান্দা খাই জীয়াই থাকিবলৈ বিচৰা কেইজনমান ছাত্ৰ থাকে এই সংগঠনটোত। আৰু এই সংগঠনটোৰ লিডাৰ যিখিনি আছে তেওঁলোকৰ নীতি আদৰ্শ বুলি কোনো বস্তু নাই। এই সংগঠনটোৰ লিডাৰসমূহক আপোনালোকে হয়তো প্ৰায়ে দেখে যে বেলেগ এটা ৰাজনৈতিক দলত যোগদান কৰা। আজি এইটো ৰাজনৈতিক দলত গৈছে, কালি সেইটোত গৈছে, এনেকৈ চলি থাকে তেওঁলোক। এই সংগঠনটোৰ ষ্টুডেণ্টবিলাকৰ কেতিয়া দৰকাৰ হয়? যেতিয়া ক'ৰবাত আন্দোলন কৰিব সময় হয়। তেওঁলোকে সৰু সৰু ল'ৰাবোৰ আন্দোলনৰ নামত লৈ যায় আৰু পুলিচৰ গুলিত হওক, মাৰাম পিটাত হওক, সৰু সৰু ল'ৰাবিলাকৰ প্ৰাণ যায়। সেই কথাটো আপোনালোকে কা আন্দোলনৰ সময়ত দেখিছে। আৰু এই বস্তুটো কেৱল এতিয়া নহয়, এই সংগঠনটোৰ আৰম্ভণিৰে পৰা এই ট্ৰেণ্ডটো চলি আহিছে। তেওঁলোকৰ যেতিয়া নেতা হ'ব মন থাকিব, তেতিয়া তেওঁলোকে আন্দোলন কৰিব চৰকাৰৰ এগেইনষ্টত। তাৰ কেইদিনমান পিছত আকৌ সেইটো পাৰ্টিতে যোগদান কৰিব, লাজ নোহোৱা নীলাজৰ দৰে। আৰু এইবোৰ কেৱল এটা কনস্পিৰেচি থিয়ৰী নহয়, এইবোৰ আপোনালোকে দৈনন্দিন জীৱনত দেখি আহিছে। এটা সময়ত তেওঁলোকে সংগঠনত থাকিব, সংগঠনৰ নামত চান্দা কালেক্ট কৰিব, সেই পইচাদি তেওঁলোক চলি থাকিব। তেওঁলোকক দেখা পাব ফৰ্চুনাৰ, স্কৰ্পিঅ' লৈ ঘূৰি আছে, দামী দামী গাড়ী লৈ। তাৰপিছত কেইদিনমান আন্দোলন কৰিব, আন্দোলন কৰাৰ কেইদিনমান পিছত দেখা পাব আপোনালোকে যে সেই আন্দোলন বন্ধ হ'ল। আন্দোলনটো কেনেকৈ বন্ধ হয়? মেনেজ হৈ যায়। আৰু এইবোৰ কথা ক'লে তেওঁলোকৰ হয়তো গাত লাগিব দিয়ক, কেছ কৰিব দিয়ক, যি কৰে কৰিব দিয়ক, কিন্তু সঁচা কথা যিখিনি মই কমেই। দুদিনমান আগতে আপোনালোকে দেখিছে সেই শংকৰ বোলাজন বিজেপিত গৈ যোগ দিলে। তাৰ কেইদিনমান আগলৈ কি আছিলে? বিজেপিক য'তে দেখে মিডিয়াৰ আগত অমুকত যাব, তমুকত যাব, কেওফালে গালি। আৰু এতিয়া তেওঁলোকে গৈ আকৌ সেই ৰাজনৈতিক দলটোতে যোগদান কৰিছে। এই মানুহবোৰৰ স্বাভিমান বোলা বস্তু অলপো নাই। তেওঁলোকে যি কৰে কৰি থাকিব দিয়ক, কিন্তু মোৰ আপোনালোকলৈ এটাই অনুৰোধ, যাতে এই সংগঠনটোৰ পিছত যাতে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীক যাব নিদিয়ে। আজিলৈকে আপোনালোকে শুনিছেনে যে তেহঁতৰ কোনোবা ডাঙৰ লিডাৰ এটা কাৰোবাৰ পুলিচৰ গুলিত মৃত্যু হ'ল? শুনা নাই ন? কিন্তু আপোনালোকে কি শুনিব? যে কা আন্দোলনত গৈ 5জন সৰু সৰু ডেকা ল'ৰা মৰিল। গতিকে জাতিক বচোৱাৰ নামত, জাতিৰ স্বাৰ্থত বুলি কৈ সিহঁতে কেৱল লুটপাট কৰি খাই আছে। আৰু সিহঁতৰ মেইন টপ যিকেইটা লিডাৰ আছে, সিহঁতৰ ধান্দা এটাই, অলপ পপুলাৰ হওক, তাৰপিছত ৰাজনৈতিক দল এটাত যোগদান কৰিব, ক'ৰবাৰ পৰা MLA MP হ'ব, ইলেকশ্যন খেলিব, এইটোৱে ধান্দা একমাত্ৰ। বাকী আমাৰ অসমীয়া স্বাৰ্থত, জাতিৰ স্বাৰ্থত মাত মতা সিহঁতৰ কোনো এজেণ্ডাই নহয়। যদি আপোনালোকে মোৰ কথাত এগ্ৰী কৰে, তেনেহ'লে কমেণ্ট বক্সত আপোনালোকৰ মতামত দাঙি ধৰিব।